3 বছৰ মূৰত পুনৰ মানকাছৰ পাৰাপাৰ কেন্দ্ৰ ৰিঅপেনিং হ'ল। লক্ষণীয় যে বিগত 3 বছৰ ধৰি মানকাছৰ পাৰাপাৰ কেন্দ্ৰখন বন্ধ হৈ আছিল, যাৰ ফলত স্থানীয় ৰাইজ, এক্সপৰ্ট ইম্পৰ্টাৰ তথা ছাত্ৰ ছাত্ৰীসকলে মানকাছৰ এই পাৰাপাৰ কেন্দ্ৰ দি তেওঁলোকে যাব নোৱাৰিছিল। কেমেৰা পাৰ্চন নুৰ নবীয়ে দেখাব সমগ্ৰ দৃশ্য। এয়া মানকাছৰ পাৰাপাৰ কেন্দ্ৰ দি বাংলাদেশ তথা অসমৰ তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী ব্যৱসায়ীসকলে তেওঁলোকে বাংলাদেশলৈ গৈছিল আৰু বাংলাদেশৰ পৰা ব্যৱসায়ীসকল তথা বিভিন্ন বেমাৰী মানুহ ৰোগী মানুহ তেওঁলোকে ভাৰতলৈ আহিছিল। কিন্তু যোৱা কোভিডৰ পিছৰ পৰা এই ট্ৰেড চেণ্টাৰ তথা পাৰাপাৰ কেন্দ্ৰখন বন্ধ হৈ আছিল, যাৰ ফলত আজি প্ৰায় 3-4 বছৰ ধৰি এই গেটেদি কোনো মানুহে পাৰাপাৰ হ'ব পৰা নাছিল আৰু এক্সপৰ্টাৰ তথা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ভীষণ অসুবিধাত পৰিছিল আৰু তেওঁলোকে ত্ৰিপুৰা, বেংগল তথা মেঘালয় হৈ তেওঁলোকে বাংলাদেশলৈ যাব লগা হৈছিল। আৰু বিগত প্ৰায় 4 বছৰ মূৰত এই পাৰাপাৰ কেন্দ্ৰখন মুকলি হোৱাত অঞ্চলবাসী উৎফুল্লিত হৈছে। লগতে স্থানীয় বিধায়ক তথা মানকাছৰ এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ী সন্থাৰ ব্যৱসায়ীসকল তথা স্থানীয় ৰাইজে উৎফুল্লিত হৈছে আৰু তেওঁলোকৰ আমি প্ৰতিক্ৰিয়া জানিব বিচাৰিম। মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা ডিৰেকশ্যন দিছিলে ৰিঅপেনিং অফ ইমিগ্ৰেশ্যন চেণ্টাৰ ফ্ৰম মানকাছাৰ ইণ্ডিয়া টু বাংলাদেশ। সেইটো আমাৰ বিকজ অফ কোভিড আপোনাৰ লাষ্ট 2-3 years সেইটো বন্ধ আছিলে আৰু আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম আমি থেংক ইউ দিব বিচাৰিছোঁ বিং পাৰ্ট অফ দ্য এডমিনিষ্ট্ৰেশ্যন আৰু মানকাছাৰ বাসী হিচাপে, যিহেতু আমাৰ ট্ৰেড অলৰেডি আমাৰ ষ্টাৰ্ট হৈছে এতিয়া আৰু আমাৰ ইন ফিউচাৰ আমাৰ এক্সপৰ্ট ইম্পৰ্টাৰ্ছ, পেচেণ্টছ বা আমাৰ স্মল পেটি বিজনেছমেন তেওঁলোকেও অহা যোৱা কৰিব পাৰিব আৰু খুব সম্ভৱ চবৰ কাৰণে এইটো এটা লাভদায়ক প্ৰপ'জিশ্যন হ'ব, কালচাৰেল এক্সচেঞ্জ হ'ব। আচলতে মূলত কথাটো হৈছে আমি প্ৰায় যোৱা 6টা বছৰৰ পৰা কোভিডৰ বিগিনিঙৰ পৰা এইটো আমাৰ যিটো পাৰাপাৰ কেন্দ্ৰ সেইটো বন্ধ হৈ আছিল আৰু মানকাছৰবাসীৰ প্ৰত্যেকজন মানুহৰ এইটো আবদাৰ আছিল যে এই পাৰাপাৰ কেন্দ্ৰটো আকৌ খুলিব লাগে। আপোনালোকে জানে অসমৰ অকল 2টাই পাৰাপাৰ কেন্দ্ৰ, এটা কৰিমগঞ্জ আৰু এটা আমাৰ মানকাছৰ। কৰিমগঞ্জটো পিছত খুলিলে, কিছুদিন আগত খুলিছে, কিন্তু আমাৰ গোটেই উত্তৰ অসম, মধ্য অসম, নামনি অসম গোটেই মানুহখিনি হয় ত্ৰিপুৰা হৈ যায়, নহ'লে আমাৰ কলকাতা বেংগল হৈ যায়, কেতিয়াবা কোনোবা মেঘালয় হৈও যায়। এতিয়া প্ৰশ্নটো হৈছে যে আমাৰ এই পাৰাপাৰ কেন্দ্ৰ অত্যন্ত গুৰুত্বপূৰ্ণ। এটা সময়ত মানুহ মংগলদৈৰ মানুহ, নলবাৰীৰ মানুহ, বিভিন্ন ঠাই গুৱাহাটীৰ মানুহ ইফালেদি আহিছিল। আজি সেইখিনি মানুহ কিন্তু ইফালেদি নাহে। তো এতিয়া আমাৰ প্ৰশ্নটো হৈছে এই পাৰাপাৰ কেন্দ্ৰটো মই এছেম্বলিত তিনিবাৰকৈ উত্থাপন কৰিছোঁ, ইষ্ট এক্ট পলিচিক দৃষ্টি আকৰ্ষণ কৰিছোঁ। তাৰপিছত মাননীয় মুখ্যমন্ত্ৰীটো আনচাৰ দিছে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই আনচাৰ দিছে, কিন্তু কাম হৈ থকা নাছিল। যোৱা 12 তাৰিখে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত লগ কৰিছিলোঁ আৰু আমাৰ HM ৰোড আৰু এইটো বিষয়লৈ মই গৈছিলোঁ আৰু এইটো লগে লগে মোৰ HM ৰোডটো SOPDত দিছে আৰু লগে লগে ফৰহাদ আহমেদে ধন্যবাদ জনাইছোঁ।